শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ১৭ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি। শ্ৰীমন্ত শংকৰদেৱ সংঘ ধনশিৰি জিলা শাখাৰ উদ্যোগত তথা সৰুপথৰ দক্ষিণ সীমান্ত আঞ্চলিক শাখাৰ আতিথ্যত আগন্তুক ১ আৰু ২ ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সৰুপথৰ সমজিলাৰ অন্তৰ্গত নাওজান ১ নং মৰাজান গাঁৱৰ কুমুদ ৰাজবংশী সমন্বয় ক্ষেত্ৰত ১৭ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ আয়োজন কৰিছে। তদুপলক্ষে আদৰণি সমিতিৰ বিষয়ববীয়াসকলে দ্ৰুতগতিত কুমুদ ৰাজবংশী সমন্বয় ক্ষেত্ৰত প্ৰস্তুতি চলাইছে আৰু সম্প্ৰতি পৰিৱেশ নিকাকৰণকে ধৰি বিভিন্ন অস্থায়ী মঞ্চ নিৰ্মাণৰ কাম চলি আছে। পৰিৱেশ নিকাকৰণেৰে আৰম্ভ কৰিবলগীয়া প্ৰথম দিনৰ কাৰ্যসূচীত নাম প্ৰসংগ, তোৰণ উন্মোচন, স্মৃতিগ্ৰন্থ উন্মোচন, জিলা শিশু আৰু আই মাতৃৰ কল্যাণ শাখা সমিতিৰ সাধাৰণ পৰিষদ, সেৱা বাহিনীৰ সাধাৰণ পৰিষদ, প্ৰতিনিধি সভা আৰু দ্বিতীয় দিনৰ কাৰ্যসূচীত নাম প্ৰসংগ, পতাকা উত্তোলন, ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা তথা মুকলি সভাৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন কৰিব। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ ধনশিৰি জিলা শাখাৰ ১৭ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন ভাগ কুমুদ ৰাজবংশী সমন্বয় ক্ষেত্ৰ ১ নং মৰাজান নাওজানত দুদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। ১ আৰু ২ ফেব্ৰুৱাৰী, ১৮ আৰু ১৯ মাঘ শনিবাৰ আৰু দেওবাৰে। গতিকে আমি ইয়াত আদৰণি সমিতি গঠন প্ৰায় আজি দুমাহৰ আগতে আমাক ধনশিৰি জিলা শাখাই আহি আদৰণি সমিতি বিভাগ গঠন কৰি দিলে। আমি সম্পাদক শ্ৰী মহিৰাম ৰাজবংশী আৰু আমাৰ সভাপতি শ্ৰীযুত দুলাল পাটৰ বাপজনা শ্ৰদ্ধাৰ বাপুৱাই সমস্ত। যিহেতু আমি এই অনুষ্ঠান ভাগ অনুষ্ঠিত কৰিব যাওঁতে আমি স্থানীয় ৰাইজৰ যথেষ্ট সহায় আৰু সহযোগিতা পাইছোঁ। আমি আমাৰ অনুষ্ঠান ভাগ দুদিনীয়া কাৰ্যসূচীৰে প্ৰথম দিনাখন আমি বৃক্ষৰোপণ ল'ম। বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ তোৰণ উন্মোচক হ'ব, তোৰণ ভাগ উন্মোচন কৰা হ'ব আৰু প্ৰথম দিনাখনৰ কাৰ্যসূচী আছে আমাৰ সাহিত্য শাখাৰ অধিৱেশন, সাংস্কৃতিক শাখাৰ অধিৱেশন আৰু আমাৰ চিফ ক্ৰেডিট ছ'চাইটি লিমিটেড বেংকৰ আমাৰ যি আছে তাৰ অধিৱেশন হ'ব। গতিকে আমি সন্মানীয় অতিথি হিচাপে ইয়াত যথেষ্ট বাপুৱাই সমস্তক নিমন্ত্ৰণ কৰিছোঁ। আৰু ইয়াৰ পাছতে আমাৰ ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান ভাগ অনুষ্ঠিত কৰা হ'ব আৰু আমাৰ ৰাতিলৈ আমাৰ প্ৰতিনিধি সভাভাগ আমি পৃথক মঞ্চত অনুষ্ঠিত কৰিম। গতিকে আমাৰ শ্ৰদ্ধাৰ ধনশিৰি জিলা শাখাৰ আঞ্চলিক শাখাসমূহৰ প্ৰাথমিক শাখাসমূহৰ সভাপতি সম্পাদক সমস্তৰ লগতে প্ৰতিনিধিবৰ্গই আহি উক্ত সভাভাগত অংশগ্ৰহণ কৰিব। আৰু আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আছে, প্ৰথমে আমাৰ চাফাই কাৰ্যসূচী, তাৰ পাছতে আমাৰ পতাকা উত্তোলন আৰু ইয়াৰ পাছত আমাৰ ভাগৱত ভ্ৰমণ আৰু সেৱা বাহিনীৰ নাম পঞ্জীয়ন কৰা হ'ব। তাৰ পাছত আমাৰ মুকলি সভা আছে। আমি মুকলি সভাত বক্তা নিমন্ত্ৰণ কৰিছোঁ, বিশিষ্ট অতিথি সমস্তক নিমন্ত্ৰণ কৰিছোঁ। বিশিষ্ট অতিথিৰ ভিতৰত আমাৰ স্থানীয় বিধায়ক, সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক সন্মানীয় বিশ্বজিৎ ফুকন মহোদয়ক আমি অতিথি হিচাপে নিমন্ত্ৰণ কৰিছোঁ। তেখেতে আমাৰ সভাত আহি আসন অলংকৃত কৰিব। আৰু আমি ইতিমধ্যে আমাৰ বাপুৱাই সমস্তই প্ৰাথমিক শাখা সমস্ত একেদিনাই নাহি বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ বেলেগ বেলেগ দিনত আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰিছেহি আৰু সমস্ত বাপুৱাই সমস্ত ইতিমধ্যে কামসমূহ কৰিছে। আমাৰ ওচৰতে নামঘৰ ভাগৰ কাম কৰিছোঁ, আমি মঞ্চৰ কামো ইতিমধ্যে আগবঢ়াইছোঁ, মূল মণ্ডপৰ কাম আগবঢ়াইছোঁ। সেয়েহে আমি যাতে এই অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰিবলৈ আমি স্থানীয় দল, সংগঠন, ধৰ্ম নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ লোককে আমি এই সভালৈ আমন্ত্ৰণ কৰিছোঁ, যাতে সমস্তজন বাপ আই সমস্তে ধৰ্মপ্ৰাণ বাপে আহি আমাৰ সভাত আহি অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰাত সহায় কৰিব বুলি আশা ৰাখি আমি আপোনাৰ সবৰ শ্ৰীচৰণত প্ৰাৰ্থনা নিবেদন কৰিছোঁ। সেই মহান বাপু আই সমস্ত আপোনাৰভাৱে আহি আমাক এই অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰাত সহায় কৰিব বুলি আশা ৰাখিছোঁ। আমাৰ ইয়াত ভকত বৈষ্ণৱক আমি অভ্যৰ্থনা কৰিবৰ বাবে আমি 30টা চৌকা ইতিমধ্যে যা যোগাৰ কৰিছোঁ। আমাৰ এসাঁজত প্ৰায় 1000 ভকত বৈষ্ণৱক আমি একেলগে অন্নভাগ গ্ৰহণ কৰাবলৈ আমি আমাৰ ভকতপ্ৰাণ বৈষ্ণৱ সমস্তই আহি
ইয়াত ব্যৱস্থা কৰিছে। সেয়েহে আপোনাৰভাৱে কোনো ক্ষেত্ৰতে কুণ্ঠাবোধ নকৰি আহক, আমি সমস্তজনৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ।